চাগে বহুত মহিলাৰ কাৰণে অনুপ্ৰেৰণা হ'ব হা হয়তো আপুনি যিমানখিনি ভাবিছিলে তাতকৈ বহুত বেছি মানুহৰ মৰম পাইছে জীৱনত সফল হৈছে তাৰ পিছতো আপুনি নিজকে কিয় ভাবিলে যে মই এনেকৈ এখন বুটিক খুলি লওঁ ফেশ্বন ডিজাইনাৰ এটা ব্যৱসায় আৰম্ভ কৰোঁ কিয় ভাবিলে নহয় ফেশ্বন ডিজাইনিঙতে মই প্ৰথম সোমাইছোঁ কাম হিচাপে কাৰণ মই তাৰ আগতে বিয়াৰ আগতে মই যেতিয়া ছাত্ৰী অৱস্থাত আছিলোঁ তেতিয়া মোৰ আচলতে গোটেই ধাৰণাটো মোৰ জীৱনৰ বেলেগ আছিল আৰু মই বেলেগ দিশত গৈ আছিলোঁ সম্পূৰ্ণ একাডেমিক লাইনত মই হয়তো কোনোবা এখন কলেজত মই শিক্ষকতা কৰিলোহেঁতেন নহ'লে বা মই বিশেষকৈ মোৰ এইম আছিলে মই চিভিল ছাৰ্ভিচলৈ যাম তাৰপিছত নহ'লে ছেকেণ্ড অপশ্যনটো তেনেকৈ আছিলে নহ'লে বা MBA কৰিম এনেকুৱা ধৰণৰ কিছুমান টাৰ্গেট আছিলে মোৰ মই যেতিয়া পঢ়ি আছিলোঁ মুম্বাইতো তাৰপিছত জুবিনক লগ পাই যেতিয়া বিয়াৰ কথা বতৰা হ'ল ঘৰৰ পৰা তেতিয়া গোটেই কথাবোৰ মানে সলনি হৈ গ'ল জীৱনত গতিকে মই তাৰপিছত সম্পূৰ্ণ বেলেগভাৱে মই এটা ইণ্টেৰিয়ৰ ডিজাইনৰ কোৰ্চ কৰিলোঁ সৰুকৈ তাৰপিছত সেইটো চাৰ্টিফিকেট কোৰ্চ এটা একদম শ্বৰ্ট টাৰ্মৰ তাৰপিছত মই নভবাকৈ আচলতে ঘটনাচক্ৰৰ মাজত সোমাই মই এনেকৈ কোনো ধৰণৰ মোৰ আনুষ্ঠানিক শিক্ষাও নাছিলে ফেশ্বন ডিজাইনৰ গতিকে মই তেনেকৈ ডিজাইনিঙত সোমাই লাহে লাহে কাম কৰিবলৈ লাগিলোঁ নিজক যিমান পাৰোঁ আপগ্ৰেড কৰিবলৈ চেষ্টা কৰিলোঁ তেনেকৈ কষ্টিউমৰ কাম কৰিবলৈ শিকিলোঁ আৰু এই ক্ষেত্ৰখনত মই সোমাই পৰিলোঁ লাহে লাহে আৰু সোমাই পৰাৰ পিছত যেতিয়া মোৰ নিচাটো যিটো ফালে গ'ল মই সেই ক্ষেত্ৰটোতে মই কাম কৰিবলৈ সম্পূৰ্ণভাৱে লাগিলোঁ নিজক সম্পূৰ্ণ সময় দিলোঁ গতিকে তেতিয়াই মই ভাবিছিলোঁ যে মই এখন বুটিক খুলিম পিছলৈ কিন্তু প্ৰথম অৱস্থাত মোৰ এনেকুৱা আছিলে কামবোৰ মই জুবিনৰ লগত ঘূৰি ফুৰোঁ তাৰপিছত বিভিন্ন ক্ষেত্ৰত এনেকুৱা ধৰণৰ লাহে লাহে প্ৰথমতেতো মানে তোমাৰ শ্ব' কৰা বস্তু বিক্ৰী কৰা এনেকুৱা ধৰণৰ বস্তুবোৰতে হৈ থাকিল বহুত ফেশ্বন শ্ব' কৰিলোঁ সেইখিনি সময়ত বহুত ঠাইলৈ গ'লোঁ এক্সিবিশ্যন কৰিলোঁ কিন্তু তাৰপিছত কেনেকুৱা হ'ল কথাবোৰ লাহে লাহে যেতিয়া সামাজিক ক্ষেত্ৰখনত মই সোমাই পৰিলোঁ জুবিনৰ লগত বহুত ঘূৰি ফুৰোঁ তেতিয়া দেখিলোঁ যে এনেকুৱা কিছুমান বহুত মহিলা আছে যিসকলক তোমাৰ সামাজিক ক্ষেত্ৰখনত বা তেওঁলোকক আৰ্থিকভাৱে সবল কৰি তোলাত আমি কিছুমান কাম কৰিব পাৰোঁ আৰু আমাৰ সামান্য প্ৰচেষ্টাত তেওঁলোকে নিজক মানে সবলভাৱে প্ৰতিষ্ঠিত কৰি ৰাখিব পাৰিব আৰ্থিকভাৱে আৰু তেতিয়া মই ভাবোঁ যে নাৰী যিহেতু আমাৰ সমাজখনৰ মানে বেকবোন বুলি ক'ব পাৰি গতিকে নাৰীগৰাকী যেতিয়া সবল হৈ থাকিব নহয় নিজৰ এটা গ্ৰীপ থাকিব নিজৰ মাটিৰ ওপৰত এটা মানে সবলভাৱে ভৰি ৰাখিব পাৰিব থিয় হ'ব পাৰিব তেতিয়াহ'লে গোটেই সমাজখন যথেষ্ট উন্নত হ'ব সেই ক্ষেত্ৰত উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে তেনেকুৱা ধৰণে কিছুমান সামাজিক কামত আমি সোমাই গ'লোঁ সোমাই যোৱাৰ পিছত মই তেতিয়া কেইবছৰমান আকৌ পিছুৱাই গ'লোঁ যে নহয় বুটিকখন খুলি বহাতকৈ মই এতিয়া এই কামবোৰ মই ক্ষেত্ৰখনত কৰি লওঁ ঘূৰি ফুৰি গতিকে তেনেকৈ আকৌ পিছুৱাই গ'ল এতিয়া ৰিচেণ্টলি মই যোৱা বছৰহে এই বুটিকখন খুলিছোঁ আৰু তাৰ বাহিৰেও যিহেতু যথেষ্টখিনি কষ্টিউমৰ কাম এইবোৰ কৰি ফুৰিছিলোঁ গতিকে তেতিয়া থিয়েটাৰৰ সময়ত থিয়েটাৰ ঘূৰি ফুৰোঁ কেইবাখনো থিয়েটাৰৰ কাম একেলগে কৰোঁ চিনেমাৰ কাম এতিয়াও আছে সেইখিনি কাম এতিয়াও আছে এতিয়াও তোমাৰ 3-4খন চিনেমাৰ কাম আহি আছে এই নেক্সট 4-5 মাহৰ ভিতৰত গতিকে সেইবোৰ কৰিবই লাগিব কিন্তু বুটিকখন খুলি এতিয়া মানুহ ৰাখি সেইখিনি চলাব পৰা হৈছোঁ আৰু সেইকাৰণে কৰিছোঁ ঠিক আছে